লিকুইড গাৰ্গী ইউটিউব চেনেলটোলৈ স্বাগত জনাইছোঁ। আহকচোন আমি ঘৰতে কেনেদৰে পনীৰ বনাব পাৰোঁ অতি সহজতে। গেছটো অন কৰি পাত্ৰ এটাত মই 1 লিটাৰ গাখীৰ দি দিছোঁ। এবাৰ লৰাই দিছোঁ। এতিয়া ভালদৰে গাখীৰখিনি উতল আহক। মাজে সময়ে আপোনালোকে এবাৰ দুবাৰ লৰাইও দিব যাতে চালি নহয়। বজাৰৰ পৰা অনা পনীৰবোৰ কেতিয়াবা বেয়াও আহে নহয়নে? ঘৰতে এনেদৰে বনাই খাবচোন, বহুতেই টেষ্টি হয়। এয়া মই লৰাই দিছোঁ, অলপ উতল আহিছেই। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটানটো টিপি দিবলৈ নাপাহৰিব। এয়া মই লৰাই দিছোঁ, ভালদৰে উতল আহিছেই। এতিয়া ভাত দিবৰ কাৰণে মই এটা নেমু বাতি এটাত চেকি লৈছে। এতিয়া মই তাত দি দিম। আপোনালোকে চেকি ল'ব, নহ'লে নেমু ফুটাবোৰ পৰিলে ভাল নহয়। নেমুৰ জোখটো হ'ল আপোনালোকে অলপমান দি চাব, যদি ফটা যেন হয় তেতিয়াহ'লে নিদিব, আৰু যদি নাফাটে আৰু অকণমান দি এনেকৈ লৰাই দিব, তেতিয়া ফাটি যায়। মই এয়া লৰাই দিছোঁ, চাওক ধুনীয়াকৈ ফাটি গৈছে। এতিয়া মই পাত্ৰ এটাত কটন কাপোৰ এখন পাৰি লৈছোঁ, তাত মই ঢালি দিম। এয়া মই গেছটো অফ কৰি দিলোঁ। এতিয়া সেই কটন কাপোৰখনৰ ওপৰত মই এয়া ঢালি দিছোঁ। নেমু দি ফলা হৈছিলে যিহেতু, ইয়াত মই ঠাণ্ডা পানী দি ধুনীয়াকৈ ধুই লৈছোঁ। অলপ হেঁচা মাৰিও দিব। কটন কাপোৰখন লৈ ধুনীয়াকৈ চেপি দিব। পানীখিনি দিছিলোঁ যিহেতু, এতিয়া হাতেৰে গৈ চেপি দিব যাতে পানীখিনি ৰখি নাথাকে, তাত লাগি নাথাকে, পানীখিনি যাওক। এয়া চাওক কি ধুনীয়াকৈ পানীখিনি উলিয়াই দিছোঁ। চেপটো আপোনালোকৰ নিজৰ ইচ্ছামতে কৰিব। কেৰাহী এখন লৈ 2 ঘণ্টামান থৈ দিম গধুৰ বস্তুৰ ওপৰত এটা হেঁচা দি। এয়া মই জাৰ এটা দি থৈছোঁ 2 ঘণ্টামান। 2 ঘণ্টাৰ পিছত এয়া খুলি চাইছোঁ। এয়া চাওক কি ধুনীয়া হৈ গৈছে। এতিয়া চুৰি এখন লৈ মই পিচ কৰিম। পিচটো আপোনালোকৰ জোখত কৰি ল'ব। এয়া চাওক কি ধুনীয়া হৈছে। ঘৰত এনেদৰে বনাই খাবচোন, বহুতেই ভাল লাগে। এয়া মই পিচ কৰি ল'লোঁ। এয়া চাওক কিমান চফ্ট হৈছে। এয়া চাওক কি ধুনীয়া হৈছে। আজিলৈ বাই বাই।